আৰু দেখা পাইছে পিছফালে কেপ্টেইন 600 UKR আচলতে কেপ্টেইন ৰড কেনেকুৱা আৰু এই বিষয়ে আপোনালোকে ভিডিঅ'ত মই দেখাই দিছোঁ কথা হ'ল কি বহুতে ঘৰ বনাই আছে তাৰ লগতে আমি চাব লাগে আমি কি ৰড ইউজ কৰিম কি সিমেন্ট ইউজ কৰিম তো দাদাই ঘৰ বনাই আছে দাদা কি ৰড আপুনি মই বৰ্তমান কেপ্টেইন ৰডটো ব্যৱহাৰ কৰি আছোঁ আৰু মই তলৰ পৰাই কেপ্টেইন ৰডটো ব্যৱহাৰ কৰি আছোঁ মোৰ ইতিমধ্যে দুখন চাৰ্ট আৰম্ভ কৰিলোঁ সেই দুখন চাৰ্টটো কেপ্টেইনে কৰিছোঁ নেক্সটখনতো মই কেপ্টেইনৰ নতুনকৈ আৰু এটা প্ৰডাক্ট হৈছে ইহঁতৰ কালাৰিং সেইটো মই নেক্সটটো কৰিম বুলি ভাবি আছোঁ সেইটো প্ৰডাক্ট হয় সেইটো প্ৰডাক্ট এনে মই চালোঁ নাই তেওঁলোকৰ এইটো ভাল প্ৰডাক্টটো হয় তো আপোনালোক দেখাই দিছিলোঁ মই যে এটা সেউজীয়া কালাৰৰ নেকি এইটো সেউজীয়া কালাৰৰ ৰড যিটো ৰড যদি আপুনি জুই দি পুৰি দিয়ে তাত কোনো এফেক্ট নহয় লগতে আপোনাৰ যদি মুচি দিয়ে দেখাই দিছিল চিকচিকা মানে যিমান পানী ৰ'দ যিমানেই পৰক কিয় ৰডটো কোনো দিনে ডেমেজ নহয় মই ৰডটো আপোনালোকক অলপ দেখাই দি আছোঁ ৰ'ব আৰু নতুন প্ৰডাক্ট একদম এইটো চাওক এইটো দেখাই দিছোঁ একদম নতুন কিন্তু এটা কথা হ'ল কি ৰডৰ লগতে চিমেণ্টৰ কথা থাকে দাদা আপুনি কি চিমেণ্ট ব্যৱহাৰ কৰি আছে মই বৰ্তমান চিমেণ্টটো মেক্স চিমেণ্ট ব্যৱহাৰ কৰি আছোঁ আৰু চাটাৰিঙত মই মেক্সৰ যিটো ছুপাৰ কোটি তেওঁলোকৰ হাই কোৱালিটিৰ সেইটো কৰি আছোঁ তাৰোপৰি আমি কি যে ঠিক আছে আমি ৰড কেপ্টেইনৰ ব্যৱহাৰ কৰিলোঁ চিমেণ্টটো মেক্সৰ ব্যৱহাৰ কৰিলোঁ ভাল কোৱালিটিৰ কথা হ'ল কি সেই বস্তুখিনি যিখন ডিলাৰৰ পৰা আপোনাৰ আনে বা যিখন ডিলাৰৰ পৰা বস্তুখিনি ল'ব সময়মতে বস্তুখিনি দিব পাৰে নাই পাৰিছে মই মা লক্ষ্মীৰ পৰা লৈ আছোঁ বৰপেটা মা লক্ষ্মী তেওঁলোকৰ প্ৰপাৰ্টৰ হ'ল কোমল পাঠক হয় মই তেওঁলোকে মোক সময়ত দি দিয়ে আৰু মই ফোন কৰাৰ লগে লগে তেওঁলোকে মই 10 মিনিটৰ ভিতৰত মোৰ বস্তু পঠাই দিয়ে মইতো সিহঁতক ভাল পাইছোঁ সিহঁতৰ প্ৰডাক্ট যিটো হেৰি কেপ্টেইনৰ প্ৰডাক্টটো আৰু মেক্সৰ যিটো হেৰি সেইটো মই ভাল পাইছোঁ দাদাৰ কথাখিনি গমে পাইছে যে কথা হ'ল কি সময়মতে যদি বস্তুখিনি পোৱা যায় ঘৰটো বনাওঁতে সুবিধা হয় আৰু আমাৰ যি চিমেণ্ট আছে চিমেণ্ট বেছি পুৰণি হ'লে অসুবিধা হয় যে নতুন নতুন চিমেণ্ট যদি আমাক আমি শুনামতে গম পাই আছোঁ যে যেতিয়া আমাৰ ঢালাই হ'ব তাৰ আগদিনে আমাৰ চিমেণ্ট নতুন চিমেণ্ট আনি মানে নতুন প্ৰডাক্ট তাত লিখাই থাকে ডেট লিখাই থাকে তো আপোনালোকে একদম ধুনীয়াকৈ যদি ভাবি আছে ঘৰ বান্ধিম তো আপোনালোকে কেপ্টেইন ৰড ব্যৱহাৰ কৰিব পাৰে আৰু এজন দাদা আছে দাদাৰ নাম আপোনাৰ আব্দুল লতিফ আপুনি 4খন চাট হয় কেপ্টেইন দিছে হয় মই 4খন চাট মোৰ কমপ্লিট হ'লে মোটামুটি প্ৰায় মই গোটেইখিনি ৰড মই একদম হেৰিৰ পৰা ফাউণ্ডেশ্যনৰ পৰা মই গোটেইখিনি কেপ্টেইন ইউজ কৰিছোঁ কেপ্টেইন ইউজ কৰি মই বহুত ভাল পাইছোঁ কেপ্টেইন ৰড বহুত ভাল ৰড হয় আৰু মই মা লক্ষ্মী হাৰ্ডৱেৰৰ পৰা মই ৰডখিনি মই লৈছোঁ সিহঁতে যিমান ছাৰ্ভিচ দিছে সেইখিনিত মই বহুত সন্তুষ্ট ফোন কৰিলে আৰু তাৰমানে হেৰি নাই আৰু ফোন কৰাৰ পিছত মোৰ ঘৰ বান্ধি আছোঁ মই ফখৰুদ্দিন আলী আহমেদ মেমৰিয়েল কলেজৰ ওচৰত জ্যোতিগাঁও বুলি কয় মই তাৰে ওচৰতে ঘৰটো বান্ধি আছোঁ মই লগে লগে আৰু ছাৰ্ভিচটো পাই যাওঁ আৰু তাৰমানে বহুত ধুনীয়াকৈ দিয়ে আৰু ছাৰ্ভিচটো আৰু ৰডৰ লগতে আপুনি কেপ্টেইন ৰড ইউজ কৰি আছে তাৰ লগতে আপুনি চিমেণ্ট কি ইউজ কৰি আছে মই চিমেণ্ট ইউজ কৰিছোঁ মেক্স পাৱাৰ প্লাছ হয় তো নাম্বাৰ 1 যিটো মেক্স পাৱাৰ প্লাছ গতিকে আপোনালোকে যদি ঘৰ বান্ধে তো আপোনালোকে যদি কেপ্টেইন ৰড দিয়ে তাৰ লগত আপোনালোকে যে চিমেণ্টটো যে ভাল হয় চিমেণ্টটো ভাল কোৱালিটিৰ হ'লেহে ঘৰটো মজবুত হ'ব অকল যে ৰড দিছে আপোনাৰ কেপ্টেইনৰ আৰু বাকী যদি চিমেণ্ট বেলেগ ধৰক অলপ কম দামত দিলে তো ঘৰটো সম্পূৰ্ণ মজবুত নহ'ব তো দাদাই দুটা বস্তু মেক্স পাৱাৰ প্লাছ চিমেণ্ট মই বহুত মানে ভাল হয় ছেডিঙত বহুত ভাল হয় মেক্স চিমেণ্টৰ উপৰিও ইয়াত পাব ACC ডিউৰাগাৰ্ড আৰু ডালমিয়া চিমেণ্ট আৰু আপোনালোক দেখাই আছোঁ এই হৈছে কেপ্টেইন ৰড এই সকলো কেপ্টেইন ৰডৰ উপৰিও ইয়াত পাব JSW এক্সটেক আৰু দুৰ্গাপুৰৰ ৰড